এটা ফুটমুনিয়ে কান্দিছে ঋষিসকলৰ আগত কি বুলি কান্দিছে যে হে পৰম পবিত্ৰ ঋষিসকল আপোনালোকে তপ বধ ব্ৰহ্মচৰ্য আচৰণ কৰি আপোনালোকৰ কায় বাক্যক আপোনালোকে সদায় শুদ্ধ কৰি ৰাখিছে আৰু আপোনালোকৰ দৰে শ্ৰেষ্ঠজনক মই অকুলিন হৈ জন্ম লোৱা এই ফুটে ভাগৱত ক'বলৈ যে আপোনালোকে মোক আজ্ঞা কৰিছে আপোনালোকে মোৰ প্ৰতি কিমান কৃপা কৰিছে অৰ্থাৎ সমদৃষ্টিটো আনি ল'ব পৰাটো ঈশ্বৰীয় গুণ এই ওখ চাপৰ ভেদটো দূৰ কৰি দিয়াটো নহ'লে সেই যুগত বেদ অকল ব্ৰাহ্মণেহে পঢ়িব পাৰে ব্ৰাহ্মণ নহ'লে বেদ অধ্যয়ন কৰিব নোৱাৰে বেদৰ সাৰ অন্তিম ভাগ বেদৰো ৰহস্য কি এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে কোনো জাতি কুল ইয়াৰ কোনো ব্যৱস্থা নালাগে হৰি নাম কীৰ্তন নাহি স্থান কাল পাত্ৰ অনিয়ম সংযম একো বিধি হৰিনাম কীৰ্তনত বেদৰ যিদৰে নিয়ম বিধি বিধান আছে তেনে নিয়ম বিধি বিধান নাই সেইটো কাৰণে নাম হ'ল ধৰ্মৰ ৰজা এটা ফুটে বিনাইছে কান্দিছে বোলে কিয় তোমালোক ঋষিসকল ভগৱান সদৃশ মোৰ ঈশ্বৰ সদৃশ মই অকুলি নাছিলো আৰু মোক শুদ্ধ হোৱাৰ এটা তোমালোকে উপায় দিছা বোলে কি এই বৈকুণ্ঠৰ কল্পতৰু মই তোমালোকক এতিয়া ভাগৱত কীৰ্তন কৰি শ্ৰৱণ কৰা এই তোমাখাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ এ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ তোমালোকৰ প্ৰশ্নটো শুনিয়ে মই পবিত্ৰ হলো তোমালোকে মোক কি বিষয়ক প্ৰশ্ন কৰিলা এই পাণ্ডৱৰ নাতি পৰীক্ষিতক কিয় তক্ষকে দংশন কৰিলে এই পাণ্ডৱৰ নাতি পৰীক্ষিতে তৰুণ কালতে কেনেকে দেহটো ত্যাগ কৰিলে আমি 1000 বছৰেও দেহ ত্যাগ কৰিব পৰা নাই গতিকে যিটো কাৰণত পৰীক্ষিতে তেনেকুৱা ধৰণৰ কাম কৰিব পাৰিলে ওই কাৰণটোতে বাস হৈ আছে কোন নাৰায়ণ কৃষ্ণ কাৰণ নাৰায়ণ ইয়াৰ পৰা এটা আৰম্ভ হ'ব কি কৃষ্ণৰ চৰিত্ৰ এই হেজেন পক্ষী ওই আবশেষে কথা কোনে কহিবে স্বৰূপে এ যেন পক্ষী উৰাই খাৰয় অনুৰূপে সেহিমতে যত মানে লৱৈ মূৰমতি এ বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি এ গ্ৰাম্য কথা কথনে মলিন হৈ বাণী তাক শুদ্ৰ কৰো কৃষ্ণ এ কথা কব খানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে এ বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলয় উপগত এ যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে এ প্ৰথমে হৰিক স্মৰি এ শুনা সাৱধানে এতিয়া ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ প্ৰথম কাক স্মৰণ কৰি ল'ব লগা হয় গুৰুক স্মৰণ কৰি ল'ব লগা হয় গুৰুক স্মৰণ নকৰাকে ভাগৱত আৰম্ভ নহয় ঋষি সমাজে প্ৰশ্ন কৰিলে যে পৰীক্ষিতৰ জন্ম বিষয়ে আমাক এতিয়া কোৱা বোলে কিয় বৈষ্ণৱৰ কথা শ্ৰৱণ কৰিলেও বিষ্ণুৰ কথাৰ পুণ্যৰ ভাগ লাভ কৰিব পৰা যাব এতিয়া খুদ মুনিয়ে আৰম্ভ কৰিছে কি কথা যে মই তোমালোকক এতিয়া
যিখিনি কথা কম সেইখিনি আনন্দময় কৃষ্ণ কথা মই তোমালোকক এতিয়া কি কথা কম এই তোমালোকে যে ভাগৱত শ্ৰৱণ কৰিবলৈ যে আহিলা এই ভাগৱত শাস্ত্ৰ বৈকুণ্ঠত আছিলে এই বৈকুণ্ঠ ধামৰ পৰা কেনেদৰে মৰ্ত্যলৈ নামিলে মৰ্ত্যত কেনেদৰে ভাগৱত প্ৰাপ্ত হ'ল আৰু শুকমুনিয়ে ভাগৱত কেনেদৰে তেওঁ পিতৃগুৰুৰ পৰা লাভ কৰিলে আৰু পৰীক্ষিতে কেনেদৰে ভাগৱতৰ ভাগ পালে মই এতিয়া তোমালোকক সেই কথাখিনি জনাই লওঁ এতিয়া ভাগৱত বৈকুণ্ঠৰ পৰা নামি অহাৰ যি দিব্য তত্ত্ব এই তত্ত্ব কথা আমাক ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত জনাব হে দিনেক পূৰ্বত পৰা খৰসুত ঋষি হে বদৰিকাশ্ৰম তয়া সন্ত ব্যাস বসী হে উগুল থুগুল মনে নাহি সুখ শান্তি হে নপান্ত উপায় একো হে মনে গুণী গান্ধী ব্ৰহ্মজ্ঞান চিন্তন ধ্যানতো নাহি সুখ হে নজানন্ত কৃষকম নত মিলৈ দুখ হে অধমুখে আচাৰহি হুয়ানি সবল ও সেই বেলা তৈতে আখি হে মিলিল নাৰদ হে হাতে দিব্য বিনা যন্ত মুখে ৰাম নাম হে হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম হে প্ৰেমে দবৈ চিত্তয়াতি ৰোমাঞ্চ শৰীৰ অধাৰায়ে শ্ৰৱন্তে আছৈ হে নয়নৰ নীৰ হে তুলন্ত যন্তত মহা হৰিৰ চৰিত্ৰ হে নাৰদক দেখি ব্যাস হে ঋষি শোচকিত হে আঠে মেথে উঠিয়া ধৰিয়া কৃতাঞ্জলি হে পৰম গৌৰৱে ঋষি হে কৰিলা সেৱলি ও দিলন্ত এখন আনি হে বসিবাৰ তৰে হে পাদ্যে অঘ্যে গন্ধে ধূপে হে পুজিলা সাদৰে হে পণিপাতে পুছিলা কুশলয়া গমন হে নাৰদ পুছিলা পাছে হে ব্যাসক বচন হে হাঁহিয়া বুলন্ত ঋষি হে কহিও বৃত্তান্ত হে কিবা হেতু নুহি কৈতো মাৰ চিত্ৰ শান্ত হে মহা উচ্চ পিছ কিয় থিৰ নুহি চিত্ৰ হে মহন্তৰ মোহ ইটো হে কিনো বিপৰীত ও চাৰিও বেদক কৰি লাহা শাখা ভেদ ও যাৰ যেন জাতি ধৰ্ম হে দিলা পৰিচ্ছেদ হে কৰিলা ভাৰত পুৰাণ অষ্টাদশ ও জগততে ব্যাপিলতো মাৰ ইটো যশ হে ব্ৰহ্মকো সাক্ষাৎকাৰ হে কৰা সমাধিত হে তথাপি তোমাৰ কেনে হে অসন্তুষ্ট চিত হে কহিও ক ঋষি মুত ইহাৰ কাৰণ হে শুনি প্ৰণিপাতে ব্যাসে হে বুলিলা বচন হে হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত হে কৰুণীতে ঈশ্বৰয়ৰ
পনা কৰ্ম যত এই মহাজ্ঞান পূৰ্ণয়ামী জগত পক্ষাত এ সুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ এ তথাপি নুগুচৈ মোৰ হে মনে অসন্তোষ হে নপাওঁ বিমৰিষ কিবা হে কৰি আছো দুখ আপুনি গাধ বুধ অংশয় অৱতাৰ হে পুছু তোমাত কয় হে কাৰণ ইহাৰ হে নাৰদ বদতি মহা ঋষি শুনা ব্যাস এ তুমি সি কৰিলা সবে এ জগতকে নাশ ভাগৱত শাস্ত্ৰত প্ৰথম শুধৰণিটো কৰাই লৈছে প্ৰথম শুধৰণি কৰাই লৈছে কৰ্ম বন্ধনৰ কৰ্মকাণ্ডত বান্ধ খাই থকা ঋষি সমাজৰ কেনেকে শুধৰণি হ'ল অকুলিন সুতৰ মুখ পদ্মে ভাগৱত শ্ৰৱণ কৰিম বুলি তেওঁলোকে যেতিয়া সিদ্ধান্ত লৈ ল'লে তেওঁলোকৰ শুধৰণি হৈ গ'ল ভাগৱতৰ প্ৰথম স্কন্ধত দ্বিতীয়টো শুধৰণি কৰাইছে কাৰ পনেতা পৰমেশ্বৰ বেদব্যাসৰ বেদব্যাস কি আছিলে পৰম পবিত্ৰ পৰাশৰ কাৰ পুত্ৰ পৰাশৰ ব্ৰহ্মাৰ পুত্ৰ এই ব্ৰহ্মাৰ আচলতে প্ৰত্যক্ষ পুত্ৰ নহয় ব্ৰহ্মাৰ পুত্ৰ হ'ল শক্তিৰ পুত্ৰ হ'ল পৰাশৰ মানৱ পুত্ৰ নহয় পৰাশৰ ব্ৰহ্মাৰ পুত্ৰ আছিলে শক্তিৰ পুত্ৰ আছিলে পৰাশৰ গতিকে ব্ৰহ্মাৰ নাতি হয় কিন্তু তেওঁ ব্ৰাহ্মণ এই পৰাশৰ পুত্ৰ বেদব্যাস কি হ'ল তেওঁ টিকালজ্ঞ ঋষি মানে কি অতীত বৰ্তমান আৰু ভৱিষ্যত এই তিনিটা কাল যাৰ জ্ঞাত সেইজন টিকালজ্ঞ দেৱ ঋষি নাৰদে আগত কি জানে তিনিটা কালৰ অতীতটোক জানে আৰু তিনিটা কালৰ ভৱিষ্যতটোক জানে তিনিটা কাল জানে আৰু তাৰ অতীত ভৱিষ্যত জানে সেইটো কাৰণে টিকালজ্ঞ আৰু দেৱ ঋষি নাৰদে কি জানে এই তিনিওটা কালৰ অতীতটোক জানে আৰু এই তিনিটা কালৰ পাছৰ যি ভৱিষ্যত এই ভৱিষ্যতটো জানে সেইটো কাৰণে নাৰদ হ'ল দেৱ ঋষি মানে কি যিজনে কেৱল এজন দেৱতাকে সেৱা কৰে যিজনে এজন দেৱতাক সেৱা কৰা ভকত বৈষ্ণৱক সেৱা কৰে এজন দেৱতা হ'ল কৃষ্ণ আৰু এই কৃষ্ণদেৱক সেৱা কৰা ভকত বৈষ্ণৱকো সেৱা কৰে কোনে এই দেৱ ঋষি নাৰদে কিয় তেওঁ কৃষ্ণৰ ভকত আৰু ভগৱান কৃষ্ণ এই দুজনৰ মাজত ভেদ নেদেখে এইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত দুটা সংবাদ কি সংবাদ প্ৰথমটো সংবাদ হ'ল সুত শৌনক সংবাদ আৰু দ্বিতীয়টো সংবাদ কি দিছে ব্যাস নাৰদ সংবাদ যদি আমি ভালদৰে শ্ৰৱণ কীৰ্তন নকৰো তেতিয়াহ'লে ভাগৱতৰ গভীৰ মাজৰ ভাগলৈ আমি সোমাব নোৱাৰিম সেইটো কাৰণে ব্যাসৰ শুধৰণি প্ৰথম স্কন্ধতে কৰাই লৈছে ব্যাসে কি কৰিছিলে তেওঁ অগাধ পণ্ডিত 17খন পুৰাণ প্ৰণয়ন কৰিছে তেতিয়ালৈকে দিব্য পঞ্চম বেদ মহাভাৰত তেওঁ প্ৰণয়ন কৰিছে মহাভাৰতৰ অন্তৰ্গত মহাভাৰত শাস্ত্ৰৰ 6ষ্ঠ পৰ্বৰ অন্তৰ্গত দিব্য জ্ঞানময় যোগ শাস্ত্ৰ তেওঁ গীতা প্ৰণয়ন কৰিছে বেদৰ মন্ত্ৰবিলাক শৃংখলাবদ্ধ নাছিলে অশৃংখলিত আছিলে
বেদৰ মন্ত্ৰবিলাকক লৈ ঋষিসকলৰ মাজত বাদ বিবাদ হৈছিল আৰু বেদব্যাসে কি কৰিছিল এই বেদৰ 4টা শাখাত ভাগ কৰি মন্ত্ৰবিলাকক শৃংখলাবদ্ধ কৰিছিল বেদৰ জ্ঞান মাৰ্গৰ মন্ত্ৰবিলাকক শৃংখলাবদ্ধ কৰি দিয়াৰ কাৰণে তেওঁৰ নাম আছিল ব্যাস আৰু উপাধিটো হ'ল কি বেদব্যাস বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান জ্ঞান মাৰ্গৰ পৰিধিটো ব্যাসে নিৰ্ণয় কৰি দিছিল হেতু কাৰণে তাৰ অৰ্থটো কি হ'ব জ্ঞান মাৰ্গৰ পৰিধি যি নিৰ্ণয় কৰে সেই তত্ত্বটোক কোৱা হয় ব্যাস বুলি ব্যাস মানে প্ৰণয়ন ব্যাস শব্দটোৰ যেটো আবিধানিক অৰ্থ ব্যাস মানে প্ৰণয়ন যদি প্ৰণয়ন বা প্ৰস্তুত যদি কেনেবাকে নিখুঁত নহয় তেতিয়াহ'লে তাৰ পৰা জগতৰ অকল্যাণ হ'ব সেইটো কাৰণে পনেতা সকলৰ প্ৰথম শুধৰণি হ'ব লাগিব ক'ত হৈছে ভাগৱতৰ প্ৰথম স্কন্ধ দেৱঋষি নাৰদে বদৰিকাশ্ৰমলৈ আহিলে আৰু দেখিছে কি দেখিছে ব্ৰহ্মজ্ঞান চিন্তন্ত ধ্যানতো নাহি সুখ বেদব্যাসে ব্ৰহ্মজ্ঞানৰ যোগেদি পৰম ব্ৰহ্মক ভাবিছে মনটো স্থিৰ নহলত আকৌ একান্ত মানে হৰিক ধ্যান কৰিছে ও ধ্যানতো তেওঁ কি হ'ব পৰা নাই ধ্যানস্থ হ'ব পৰা নাই ব্ৰহ্ম চিন্তনৰ পৰা তেওঁ আঁতৰি আহিলে ধ্যানৰ পৰা তেওঁ উঠি আহিলে উঠি আহি তেওঁ কি কৰিছে ও বদৰিকা আশ্ৰমত এবাৰ ইফালে গৈছে এবাৰ সিফালে গৈছে এবাৰ ইফালে গৈছে এবাৰ সিফালে গৈছে বোলে কি ও আত্মামুখী চিন্তনটো তেওঁ আনিব পৰা নাই ও তেওঁ বাহিৰলৈ দৌৰিছে ও মহন্ত যদি বাহিৰলৈ দৌৰে ও তেতিয়াহ'লে দৈত্য অসুৰ এইবিলাকৰ কি বিলাই হ'ব তেনেকুৱাতে বিবেকৰূপী বুদ্ধিৰূপী চিন্তনৰূপী ভাৱৰূপী ব্ৰহ্মাৰ মানস পুত্ৰ পৰম বৈষ্ণৱ এই দেৱঋষি নাৰদৰ আগমন হৈ গ'ল কলৈ ও বেদব্যাসৰ নিকট অৱস্থালৈ গতিকে পনেতাৰো শুধৰণি হ'ব কেনেকে যদি বৈষ্ণৱৰ সংগৰ নাৰদ এজন বৈষ্ণৱ এই বৈষ্ণৱজনৰ যেতিয়া আগমন হ'ল বেদব্যাসে পাদ্য অৰ্ঘ দিব্য সোণৰ পাত্ৰত জল লৈ ও নাৰদ প্ৰভুৰ চৰণ ধুৱালে চৰণ মচিলে ধূপ ধূনা লগাই পুতি মিনতি কৰিলে উপাসনা কৰিলে আৰু ক'লে আপুনি ঈশ্বৰ কৃষ্ণৰ অংশ অৱতাৰ মোৰ এই বদৰিকা আশ্ৰমলৈ আপুনি অহা আৰু মোৰ ভগৱান অহাৰ মাজত কোনো পাৰ্থক্য নাই আপুনিয়ে মোৰ আজি ঈশ্বৰ গতিকে আপোনাৰনো কিয় আগমন হ'ল আৰু নাৰদে কি কৰিছে হৃদয়ত তেওঁৰ কৃষ্ণমূৰ্তি ও কৃষ্ণমূৰ্তিৰ স্বৰূপটোনো কি ও যিজনে ইষত ইষত হাঁহি নিষ্কামভাৱে হাঁহি থাকিব পাৰে কামনা শূন্য হৈ ও কামনা শূন্য হৈ যি হাঁহিব পাৰে ও সেইজন কৃষ্ণ সেইটো কাৰণে নাৰদে ব্যাসৰ এই অশান্ত অৱস্থাটো দেখি হহা নাই দেৱঋষি নাৰদে ব্যাসৰ অশান্ত অৱস্থাটো দেখি হহা নাই দেৱঋষি নাৰদে কিয় হাঁহিছে ও হৃদয়ত কৃষ্ণই হাঁহিছে বুলি হাঁহিছে যে গোটেই জগতখনক আনন্দময় কৰি ৰখা হে দৈৱকী নন্দন হে কৃষ্ণ ও তোমাৰ ভক্তিত গদগদ হোৱা এই মহন্তজনক তুমি কিয় দৌৰাই ফুৰিছা চঞ্চল অৱস্থা তেতিয়া কি হ'ল বেদব্যাসে তেওঁনো কিয় চঞ্চল হৈছে তেওঁনো কিয় অস্থিৰ হৈছে তাৰ সমিধান যেতিয়া নেপালে তেতিয়া দেৱঋষি নাৰদক ক'লে যে আপুনি ঈশ্বৰ কৃষ্ণৰ অংশ অৱতাৰ আপুনি অগাধ হৰি ভকতিৰ তত্ত্বৰ গৰাকী মোৰনো মনটো কিয় অস্থিৰ হৈছে মই নিজে জনা নাই অৰ্থাৎ আমি নিজৰ দুখটো নিজে নেদেখোঁ আমাৰ দুখ কোনে দেখুৱাই দিব লাগিব আমাৰ শুভাকাংক্ষীজনে সাধুজনে সন্তজনে মহন্তজনে আমাৰ দুখ দেখুৱাই দিব লাগিব আৰু সেই কামকে কোনে কৰিলে ও দেৱঋষি নাৰদে কৰিলে ব্যাসৰ দুখটো আঙুলিয়াই দেখুৱাই দিলে কি বুলি ক'লে ও তুমি জগত নিৰ্মাণ কৰিবলৈ
এই জগতখনক ভাল কৰিবলৈ এই জগতখনক শুদ্ধ পথ দেখুৱাবলৈ তুমি 17 পুৰাণ প্ৰণয়ন কৰিছিলা পঞ্চম বেদ মহাভাৰত নিৰ্মাণ কৰিছিলা আৰু এইবোৰ কৰি জগতখন তুমি নষ্ট কৰিলা দে জগতখন কোনে নষ্ট কৰিলে বুলি কৈছে দেৱঋষি নাৰদে ব্যাসে নষ্ট কৰিলে বুলি কৈছে ক'ত কৈছে ভাগৱতৰ প্ৰথম স্কন্ধ যদি তুমি নষ্ট কৰিছা যেন তুমি সাফাও কৰিব লাগিব তুমি পৰিষ্কাৰো কৰিব লাগিব তুমি শুধৰণিও কৰিব লাগিব গতিকে ভাগৱতৰ প্ৰথম স্কন্ধত ব্যাস নাৰদ সংবাদ আমি যদি যজ্ঞ কৰ্মকাণ্ড বলি বিধান পূজা পাতল ব্যাসে এইবোৰ প্ৰণয়ন কৰিছিলে বুলি আমি যদি এইবিলাক কৰি থাকো ব্যাসৰ শুধৰণি হৈ গ'ল আমাৰ শুধৰণি নহ'ল গতিকে আমি কৰ্মবন্ধনতে বান্ধ খাই থাকিব লাগিবনে নালাগে ভাগৱত শ্ৰৱণ কৰাজনৰ প্ৰথম ভক্তি শুদ্ধ হ'ব লাগিব ভাগৱত শাস্ত্ৰই যি ৰহস্য ভক্তি নিৰ্গুণ ভক্তি শুদ্ধ ভক্তিৰ পন্থা দেখুৱাইছে এই ভক্তিত অগাধ বিশ্বাস আহিব লাগিব সেইটো কাৰণে প্ৰথম শুধৰণি কৰা লৈছে কাৰ নাৰদ গুৰু হৈ শিষ্য হৈ কাৰ শিষ্য হৈ প্ৰণেতা পৰমেশ্বৰ বেদব্যাসৰ হে ৰাম এ নাৰদ বদতি মহা ও ঋষি শুনা ব্যাস এ তুমি সি কৰিলা হবে এ জগতকে নাশ হে ঋষি ব্যাস তুমি শুনা বোলে কি এই জগতখনক তুমি নাশ কৰিলা দেৱঋষি নাৰদ কি এজন বৈষ্ণৱ বৈষ্ণৱৰ চিন কি বৈষ্ণৱে কেতিয়াও শুদ্ধ সত্য পথটো দেখুৱাই দিবলৈ ভয় নকৰে এইটো কাৰণে বৈষ্ণৱৰ এইটো লক্ষণ শুদ্ধ পথ দেখুৱাই দিয়াত বৈষ্ণৱে ভয় নকৰে আৰু বৈষ্ণৱে দুখটো আঙুলিয়াই দেখাই দিয়াটো কেতিয়াও ভয় নকৰে ভাগৱতৰ প্ৰথম স্কন্ধত ভগৱন্ত বিষ্ণুৰ এজন বৈষ্ণৱ হৈ ব্ৰহ্মাৰ মানস পুত্ৰ হৈ দেৱঋষি নাৰদে প্ৰণেতাৰ দুখটো আঙুলিয়াই দেখুৱাই দিছে এ নিৰন্তৰে পশুৰল আইলা তুমি প্ৰাণ এ নাহি মন্দ কৰ্ম ইয়াৰ ইহাৰ সমান এ আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমি দৰ তত্ত্ব মৰ্ম হেৰা বেদক বিভাজন কৰা বেদব্যাস বোলে কি বেদ জানিলা বেদৰ তত্ত্বটো নাজানিলা বেদৰ তত্ত্ব কি বেদৰ তত্ত্ব হল কৃষ্ণ যেতিয়ালৈকে কৃষ্ণক নাজানিব তেতিয়ালৈকে বেদৰ তত্ত্বটো নাজানিব তুমি কৃষ্ণক জনা নাই সেইটো কাৰণে তুমি এনেকুৱা ধৰণৰ ভুল কৰিছা এই গৰহিত কৰ্ম কুক হিলা ধৰ্ম বুলি এ তোমাৰ অবচনে লোক এ নাখিলে সমূলি এ স্বভাৱে লম্পট বিষয়ত অনুৰাগ এ স্বৰ্গ পাইব বুলি ৰংগে এ কাতে সংসচা এ কৰৈ নানা হিংসা ধৰ্ম ও নানা দেৱ পূজয় এ পুণ্যক্ষীণ ভলে দুনাই এ নৰকত মজয় ও যদি জ্ঞানী গণে তাক কৰৈ নিবাৰণ ও আউৰ তাৰ বাক্য কণ মানৈ একোজন নাৰদে বেদব্যাসক কৈছে তুমিয়ে এটাইতকৈ ডাঙৰ সমস্যাটো সৃষ্টি কৰিলা বোলে কি এই জাপৰ যুগত তুমি কি হলা তুমি প্ৰণেতা হলা তুমি বেদক বিভাজন কৰিছা 17 পুৰাণ প্ৰণয়ন কৰিছা অষ্টদশতল মহাভাৰত নিৰ্মাণ কৰিছা তুমি যি কৰিছা শুদ্ধ কৰিছা বুলি এই জগত সভাই জানে সেইটো কাৰণে সাধুজনে সন্তজনে মহন্তজনে গুণীজনে মানিজনে তুমি ভুল কৰিছা বুলি ঋষিসকলক কয় কিন্তু তেওঁলোকে নেমানে বোলে কিয় নেমানে তুমি ব্যাসতকৈও পণ্ডিত ওলালা নেকি এনেদৰে উপলম্ব কৰে উপলুঙা কৰে গতিকে তোমাৰ ভুল হৈছে বুলি কোনেও মানিয়ে ল'ব নোখোজে
গতিকে হে বেদব্যাস তুমি তোমাৰ ভুলটো স্বীকাৰ কৰিব লাগিব ভুল স্বীকাৰ কৰিলে তুমি হাৰি নোযোৱা বোলে কি তোমাৰ ভুলৰ শুধৰণি কৰাব লাগিব এতিয়া ঋষিসকলে যজ্ঞ কৰি আছিলে যজ্ঞৰ কাৰণে স্বৰ্গখন আশা কৰি আছিলে এই সুত মুনিয়ে সেইটো কাৰণে কি কৈছে হেৰা ঋষিসকল তোমালোক শুধৰণি হোৱাটো সাধাৰণ কথা বোলে কি এই প্ৰণেতা পৰমেশ্বৰ টিকালজ্ঞ ঋষি বেদব্যাসৰো শুধৰণি হৈছে ক'ত এই ভাগৱত শাস্ত্ৰ এই ভুলৈ উপালম্ব কৰি এই বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহন্তে পণ্ডিত এ পকতি কহিলা তুমি আনসে ধৰ্মক এ নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিল তোমাৰ ঋষি পৰম অন্যায় এ নুহি সুস্থ চিত তয়ে হিসে অভিপ্ৰায় এতিয়া তোমাৰ যে চিত্তটো অস্থিৰ হৈছে ইয়াত তুমি কৰা কৰ্মৰ দুখ কি কৰ্মৰ দুখ তুমি বলি বিধান এই কথাবিলাক জীৱ হিংসা কৰা পথটোৰে সৈতে মানুহৰ স্বাস্থ্য ভাল হ'ব নিৰোগী হ'ব সুখী হ'ব তুমি সেইটো পথ দেখালা কিন্তু তুমি সুখৰ লগত যে দুখ লাগি আছে ভোগৰ লগত যে ৰোগ লাগি আছে বিলাসৰ লগত যে দুখ সঞ্চিত হৈ আছে তুমি সেই কথাটো নেদেখুৱালা সেইটো কাৰণে তুমি তোমাৰ এতিয়া ভুলটো শুধৰাই লোৱা কি বুলি শুধৰাই লোৱা তুমি যাগযজ্ঞ বলি বিধান যে দেখালা এজন দেৱ কৃষ্ণ যিজনৰ গীত গাই মই দিব্য বিনাৰে সৈতে নিজেও শুদ্ধ হওঁ জগতকো শুদ্ধ কৰোঁ যিজন ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনাৰে মই মোৰ দেহাটোকে এখন বিনালে ৰূপান্তৰ কৰি দেহৰ তন্তীবিলাকত মই ৰামকৃষ্ণ নামৰ ধ্বনি সংকাৰিত কৰোঁ মই ভূমিক স্পৰ্শ কৰি মই ভূমিত থাকোঁ ভগৱান কৃষ্ণৰ নাম জয় জয়কাৰ কৰি মই ভূমিৰ পৰা ঊৰ্ধ্বগামী হৈ মই ভূমাৰ স্পৰ্শ কৰি আছোঁ গতিকে ভগৱানৰ কৃষ্ণ নামৰ ইমান মহিমা থকা সত্ত্বেও তুমি কৃষ্ণৰ গুণ কীৰ্তন সম্বলিত এই আনন্দময় ভকতিৰ পথটোক তুমি নেদেখুৱাই তুমি কিয় এই জীৱবধ কৰি পাপ অৰ্জন কৰা এই স্বৰ্গ সুখৰ এই বন্ধনকাৰী ভকতিৰ মাৰ্গটোক তুমি বিস্তাৰ কৰিলা তোমাৰ ভুল হৈছে গতিকে তুমি নিজেই শুধৰণি কৰিব লাগিব নহলে আনে ক'লে এই কথা নামানে বোলে কিয় নামানে তেওঁ ব্যাসতকৈও পণ্ডিত নে বুলি উপলুঙা কৰিব আজিও কৰে সেয়া উপলুঙা আগতে কৰাই নহয় ব্যাসে যাগ যজ্ঞ বলি বিধান এইবোৰ কিয় কৰিবলৈ দেখুৱাই থৈ গৈছে পূজা পাতল কিয় কৰিবলৈ দেখুৱাই থৈ গৈছে হয়নে নহয় কিন্তু তেওঁলোকে সেইটো জানিলে এই ঋষি সমাজ যে আহি ভাগৱতৰ ওচৰত শুধৰণি হৈ এই গংগাৰূপী ভক্তিৰ পাৰত পৰীক্ষিত ৰূপী জীৱই পাণ্ডৱৰ নাতিয়ে ভাগৱত শ্ৰৱণ কৰি 7 দিনতেই মুখ্য সুখৰ আনন্দ পালে সেই কথাটো আজিও গম নাপালে হয়নে বাৰু এই ভাগৱতৰ কথাই আমাৰ জীৱ শুদ্ধি কৰিব লাগিব আত্মশুদ্ধি কৰিব লাগিব আমাৰ সুদৃঢ় বিশ্বাস আনিব লাগিব ক'ত ভগৱান কৃষ্ণৰ নামত ভকতৰ সংগত একান্ত চিত্তে ভগৱন্তত ভকতি কৰাৰ যি আনন্দ এই আনন্দৰ কিমান মহিমা আমি তাক অনুভৱ কৰিবলৈ অভ্যাস কৰিব লাগিব কাৰ দ্বাৰা ব্যাস নাৰদ সংবাদ ভাগৱতৰ প্ৰথম স্কন্ধন আমাক দিছে এই মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ এই প্ৰচাৰক গোবিন্দৰ এই গুণ নাম মাত্ৰ এতিয়া কি বুলি ক'লে তুমি এতিয়া মোৰ উপদেশ লোৱা উপদেশ কোনে দিয়ে উপদেশ গুৰুৱে দিয়ে কাক দিয়ে শিষ্যক দিয়ে গতিকে উপদেশটো কি উপদেশটো হ'ল গুৰুৰ আজ্ঞা গুৰুৰ আজ্ঞা নহ'লে কেতিয়াও ভক্তি নহয় বেদব্যাসে অন্য 17খন পুৰাণ কাৰো আজ্ঞা নোলোৱাকৈ প্ৰণয়ন কৰিছিলে পঞ্চম বেদ মহাভাৰত প্ৰণয়ন কৰোঁতে তেওঁ কাৰো আজ্ঞা ল'ব লগা হোৱা নাই কিন্তু ভাগৱত প্ৰণয়ন কৰিবৰ সময়ত হৃদয়ত যদিও তেওঁৰ ভাগৱত আছে কিন্তু দেৱঋষি নাৰদৰ আজ্ঞা ল'ব লগা হ'ল কিয়
ভকতৰ আজ্ঞা নহলে ভাগৱত সেৱা নহব সেইটো কাৰণে এই ভকতৰূপী ভগৱান দেৱঋষি নাৰদৰ আজ্ঞা আশীৰ্বাদ শিৰত লৈহে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে আগবাঢ়িব পাৰিছে এই শ্ৰৱণ কীৰ্তনে তাৰ কৰোক নিশেষ এ দুৰহক তোমাৰ নৰ মহাক্লেশ এ যদ্য বিভকতি নৱ বিধ মাধৱৰ এ শ্ৰৱণ কীৰ্তন তাতো এ মহামুখ্যতৰ এ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি এ যশ কীৰ্তনতে আতি তুষ্ট হুন্ত হৰি এ ভকতে যতেক গাৱৈ গুণ নাম চয় এ তাৰ মালা গান্ধী আপিন ধন্ত কৃপাময় এ হেন জানি ব্যাস ঋষি তুমি সৰ্বজান হে নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ কীৰ্তন প্ৰধান যিটো শাস্ত্ৰে নাহি নাম কৃষ্ণৰ চৰিত্ৰ হে উচিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ হে কাকতুল্য কামী মনৈ চৰতাতৰতি এ ভকতৰ নাহি তাত অভিলাষমতি ব্যাসক দেৱঋষি নাৰদে আচল তত্ত্ব কথাটো কৈ দিলে তুমি ধ্যান কৰিছা ধ্যানত বহিব পৰা নাই ব্ৰহ্ম সমাধিত বহিছা তুমি সমাধিস্থ হ'ব পৰা নাই হয়নে তোমাৰ দৰে টিকালজ্ঞ ঋষিয়েও কৰিম বুলি সেইকেইটা কৰিব নোৱাৰে তুমি যিকেইটা বেলেগক দেখাইছা সেইকেইটা বেলেগে কেনেকৈ কৰিব যদিও নৱবিধ ভক্তি আছে এই নৱবিধ ভকতিৰ ভিতৰত ভগৱান কৃষ্ণক সন্তুষ্ট কৰা শ্ৰেষ্ঠ ভকতি হ'ল কি শ্ৰৱণ কীৰ্তন গতিকে তুমি কৃষ্ণৰ গুণদোষ আৰু লীলাৰ শ্ৰৱণ কীৰ্তনৰ যি আনন্দময় শাস্ত্ৰ এই শাস্ত্ৰ তুমি প্ৰণয়ন কৰা কি শাস্ত্ৰ ভাগৱত শাস্ত্ৰ এই কৃষ্ণৰ কথাৰ অবিহনে তুমি যিবিলাক শাস্ত্ৰ প্ৰণয়ন কৰিছা এইবিলাক উচিষ্ট গৰ্ত মানে কি য'ত আমি খোৱা বস্তুবিলাক পেলাই ডাষ্টবিন যিবিলাক অসুচি অপবিত্ৰ য'ত কৃষ্ণৰ গুণ নাই যশ নাই লীলা নাই য'ত কৃষ্ণৰ আনন্দময় কথা নাই সেয়া আমাৰ কাৰণে পবিত্ৰ নহয় অপবিত্ৰ কৃষ্ণ কি নিজেই বেদ কৃষ্ণ কি নিজেই শ্ৰুতি কৃষ্ণ কি নিজেই বেদৰ ৰহস্য সিদুৰত্ন সেইটো কাৰণে দেৱঋষি নাৰদে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসক আজ্ঞা কৰিছে তুমি কৃষ্ণৰ গুণ কীৰ্তন আৰু যশেৰে পৰিপূৰ্ণ সেই ভাগৱত শাস্ত্ৰ তুমি প্ৰণয়ন কৰা বোলে কি তোমাৰ চিত্ত শান্ত হ'ব অশান্ত মন আনন্দময় হ'ব ভগৱত প্ৰাপ্তিৰ যি পৰিপূৰ্ণ আনন্দ এই আনন্দ তুমি লাভ কৰিব পাৰিবা হে বেদব্যাস তোমাৰ ভুলৰ শুধৰণি তুমি নিজে কৰিব লাগিব হে ৰাম যিটো বাক্য আছে গুণ নাম মাধৱৰ শিশি বাক্যে হৰৈ পাপ জনসমূহৰ এ ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ এ কহিলু স্বৰূপে বেদান তৰু তত্ত্ব অৰ্থ বেদান্ত মানে কি বেদৰ অন্তিম ভাগ বেদৰ অন্তিম ভাগ মানে কি বেদৰ সাৰ ভাগ হয়নে আমাৰ সৰিয়হবিলাক চেপি কি উলিয়ায় সৰিয়হ চেপি তাৰ পৰা তেলটো উলিয়ায় সৰিয়হৰ ৰসটো হ'ল তেল
হয়নে নহয় ঐ বেদ যদি সৰিয়হ হয় ও ভাগৱত তেতিয়াহ'লে তাৰ তেলটো বোলে কি ৰহস্যটো বেদৰ সৰিয়হ যদি কেনেবাকৈ আপুনি জুইত দিয়ে ফুটিব গৰম কেৰাহীটো দিয়ে ফুটিব কিন্তু তেলত যদি আপুনি খলিতা দি জুই জ্বলাই দিয়ে চাকি জ্বলি যাব সেইটো কাৰণে ঐ বেদৰ কৰ্ম মাৰ্গেৰে আপুনি জীৱন বন্তি জ্বলাব নোৱাৰিব এই জীৱন বন্তি যদি আপুনি শুদ্ধকে প্ৰকাশ ৰূপত প্ৰকাশ কৰিবলৈ যদি আপুনি জ্বলাব বিচাৰিছে ভক্তিৰ বন্তি কৰিব বিচাৰিছে ভাগৱত অমৃত লাগিব এই ভাগৱত অমৃত তুমি ভকতিৰ ৰসেৰে সৈতে এই জীৱন খলিতা গছি আমি জ্বলাবলৈ অভ্যাস কৰিব লাগিব ভাগৱতৰ প্ৰথম স্কন্ধত বেদব্যাসে এতিয়া কি কৰিলে দেৱঋষি নাৰদক গুৰু মানিলে আৰু গুৰুৰ আজ্ঞা পালন কৰি এই কৃষ্ণৰ গুঞ্জসাৰু লীলাৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে আগবাঢ়িব হে ৰাম হে আবে অনাদৰি জ্ঞান স্বধৰ্ম বিশেষ এ কেৱলে দিউক ভোক তিৰয় উপদে এ ভোকতি শিকৰৈ সংসাৰৰ দুখ নাশ এ ভোকতিৰ প্ৰভাৱ বসু নিউ ঋষি বিয়া এ স্বধৰ্মকো তেজি ভজৈ কৃষ্ণক সম্প্ৰতি ও তাৰো প্ৰেম পূৰ্ণ দেৱে নভৈল ভকতি এ ভৈল ভস্ত্ৰ যদি বাৱল পতে গৈল প্ৰাণ এ জানা নাহি তথা পিতা হাৰৱ কইলা এ উদ্ধ বাহু কৰি কৰো হেৰাই অংগীকাৰ এ অধম জাতিত যদি জন্ম ভৈলতাৰ অজ্ঞানীটো কৰ্মীটো কৰি এ তথাপি অধিক দেৱৰ বন্দনী যিটো এ ভকতি ৰসিক হেন জানি মহা বুদ্ধি মন্ত যিটো জন এ ভকতিৰ অৰ্থে মাত্ৰ কৰো কযতন এ কালে কৰ্মে মিলাইবে ক অবিষয়ক সুখ ও উপদেশি হৌক লোক কৃষ্ণক সন্মুখ হে ৰাম হে উপৰি জন্মৰ কথা শুনিও আমাৰ হে আছিলো আমি দ্বিজ এ দাসীৰ কুমাৰ কৃষ্ণৰ ভকত চাৰি পৰম সন্যাসী এ বঞ্চিলা বাৰিষা বাহম নৰ ঘৰে আহি বাকী শাস্ত্ৰবিলাকত প্ৰমাণবিলাক নাই অকল কাৰ্য আৰু কাৰণ আছে তাত প্ৰমাণ নাই ভাগৱত শাস্ত্ৰত কি দিছে কাৰ্য কাৰণ আৰু প্ৰমাণ তিনিটা বস্তু একেলগে দিছে হয়নে তুমি 17 পুৰাণ প্ৰণয়ন কৰিলা পঞ্চম বেদ ৰচনা কৰিলা অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিলা তুমি বেদক বিভাজন কৰিলা ইমানখিনি কৰিও তুমি তোমাৰ পূৰ্বজন্মটোৰ কথা জানিব নোৱাৰিলা কোনে নেজানিলে বেদব্যাসে দেৱঋষি নাৰদে কি কৈছে যে মই যে ভাগৱত তত্ত্ব পালো ভগৱন্ত কৃষ্ণৰ এই গুণ কীৰ্তন উপাসনাৰ এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৰ যে মই তত্ত্ব পালো মই মোৰ পূৰ্বজন্মটোৰ কথা জানিলো গতিকে ভাগৱত শ্ৰৱণ কীৰ্তন কৰা সকলে পূৰ্বজন্মৰ কথাও জানিব পাৰে
কিয় ভাগৱতত সেই ৰহস্যটো আছে সেইটো কাৰণে দেৱঋষি নাৰদে বেদব্যাসক ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ কৈছে যে উপদেশী লোক হওক কৃষ্ণক সন্মুখ যদি তুমি মোৰ উপদেশ মানিলা মই যদি তোমাৰ গুৰু হয় গোবিন্দ হয় তেতিয়াহ'লে আজিৰ পৰা তুমি কেৱল কৃষ্ণৰ গুণ যশ আৰু লীলাৰ কথাৰে তুমি কি কৰিব লাগিব ভগৱান কৃষ্ণৰ গুণ কীৰ্তনৰ শাস্ত্ৰ প্ৰণয়ন কৰিব লাগিব এই শাস্ত্ৰ যদি তুমি প্ৰণয়ন কৰা তেতিয়াহ'লে তোমাৰ কি হ'ব তোমাৰ কল্যাণ হ'ব কুশল হ'ব মংগল হ'ব এই জীৱৰ কল্যাণ হ'ব জগতৰ অমংগল দূৰ হ'ব এই জগতৰ অমংগল দূৰ হোৱাৰ যি উপায় এই উপায়ে হ'ল ভাগৱত শাস্ত্ৰ আৰু এই ভাগৱত শাস্ত্ৰ মই মোৰ পিতৃগুৰুৰ পৰা পাইছিলোঁ আৰু মই এই ভাগৱত শাস্ত্ৰৰ দ্বাৰা তোমাক এতিয়া ক'ব বিচাৰিছোঁ ময়ো এবাৰ কি হ'ব লগা হৈছিলে এই ভূমি ভাগত আহি দাসীৰ গৰ্ভত ব্ৰাহ্মণৰ গৃহত মই এটি সাধাৰণ শিশু হৈ জন্ম ল'ব লগা হৈছিলে মই এটি সাধাৰণ শিশু হৈ ব্ৰাহ্মণৰ গৃহত জন্ম লৈ বাৰিষা কালত আমাৰ গৃহলৈ 4জন অতিথি আহিছিলে এই অতিথি কেইজনে কিন্তু বেদ কৰ্ম নকৰে কি কৰে কেৱল হৰি কীৰ্তন কৰে মই তেওঁলোকৰ মুখেৰে হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কৰিছিলোঁ আৰু মোৰ তেতিয়া 5 বছৰ বয়স হৈছিলে মাত্ৰ মই তেওঁলোকৰ চৰণ সেৱা কৰিছিলোঁ তেওঁলোককেই মই মোৰ ঈশ্বৰ বুলি ভাবিছিলোঁ আৰু তেওঁলোকৰ মুখপদ্মে ভগৱান কৃষ্ণৰ গুণ শ্ৰৱণ কীৰ্তন কৰি কি হৈছিলে মই পুণ্যৰ ভাগ লাভ কৰিছিলোঁ বাৰিষা কাল শেষ হ'ল সেই 4জন অতিথি যেতিয়া আমাৰ গৃহৰ পৰা বিদায় ল'লে মই তেতিয়া খুব কান্দিছিলোঁ মোকো লগতে লৈ যোৱা বুলি কৈছিলোঁ আৰু কি হ'ল সেইটো জনমতে ভকতৰ সংগ লোৱাৰ কাৰণে এই জনমত দেৱঋষি নাৰদে কি বুলি কৈছে সেই সঞ্চিত পুণ্যৰ বলত এইবাৰ মই ব্ৰহ্মাৰ মানস পুত্ৰ হৈ মই দেৱঋষি নাৰদ হৈ জন্ম ল'লো গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই এই দেৱঋষি নাৰদ ভাগৱত শাস্ত্ৰৰ ওচৰত গুৰু হৈছে কাৰ বেদব্যাসৰ এই দেৱঋষি নাৰদনো কোন ভগৱান কৃষ্ণই নিজৰ মুখপদ্মে বেকত কৰিছে গীতা শাস্ত্ৰ অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধাৰ্বনম চিত্তৰাথো সিদ্ধিনাম পিলু মুনি অশস্ত সর্ববিখ্যানম দেবর্ষি নাম সনারদ গন্ধার্বনম চিত্তরাথো সিদ্ধিনাম পিলু মুনি হে মোৰ সখা অৰ্জুন বিৰিকবিলাকৰ মাজত মই হলো আহত বিৰিক অশস্ত সৰ্ববিখ্যানাম ঋষিসকলৰ মাজত দেৱংশী নামচ নাৰদ মই এই দেৱঋষি নাৰদ আৰু গন্ধৰ্বসকলৰ মাজত মই চিত্তৰথ গন্ধৰ্ব সাধন সিদ্ধ বৈষ্ণৱসকলৰ মাজত মই কি মই হলো দেৱাহুতিৰ পুত্ৰ কপিল ভগৱান গতিকে মোৰ অনন্য বিভূতি মোৰ অনন্য ৰূপ এই বিৰিকবিলাকৰ মাজত ইমানবিলাক লাখ লাখ বিৰিক আছে ভগৱান কৃষ্ণইনো কিয় অশস্ত বিৰিক বুলি ক'লে আহত বিৰিক বুলি ক'লে বেলেগ এজোপা বিৰিকৰ নাম কিয় নক'লে হয়নে এই সেউজীয়া বিৰিক আহতজোপাৰ কথা কোৱা নাই এই জগতখনক সংসাৰ ৰূপত এই জীৱবিলাকক যিজোপা বিৰিকত জগতৰ হৰিয়ে ধৰি আছে এই বিৰিকজোপা হ'ল সংসাৰ বিৰিক এই সংসাৰ বিৰিকজোপা জগতৰ হৰি নিজেই ইয়াৰ 3টা ডাল আছে এই 3টা ডাল হ'ল 17তম 3 গুণ এই 3 গুণৰ তত্ত্বত এই জীৱবিলাক পাঠ হৈ লাগি আছে সেইটো কাৰণে আমাৰ কি কয়
ও কৃষ্ণৰ ইচ্ছা নহলে ও বিৰিখৰ এখিলা পাতো কৰিব নোৱাৰে ঐ আমি প্ৰত্যেকে সংসাৰ বিৰিখত লাগি থকা ঐ প্ৰত্যেকে জীৱৰূপী একো এখিলা পাত ঐ যেতিয়া পকিব ঈশ্বৰে তাৰ পৰা এৰি দিব ঐ এই দেহ ইয়াত পৰি থাকিব পৰীক্ষিতে সেই দেহটো 7 দিন ভাগৱত শ্ৰৱণ কৰি এৰি থৈ গ'ল গতিকে ভাগৱত শাস্ত্ৰৰ মহিমা আমাক বুজাইছে বোলে কি প্ৰথমতে তুমি ভকতৰ সংগ ল'ব লাগিব ভকতৰ সংগ লৈ ভকতৰ মুখপদ্মে হৰিৰ গুণ কীৰ্তন তুমি শ্ৰৱণ কৰিব লাগিব হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন আৰু যদি তুমি মনন কৰা তোমাৰ কায় বাক্য শুদ্ধ হ'ব আৰু তাৰ পাছত যদি তুমি জন্ম লোৱা ঐ সেইবাৰ তুমি দেহধাৰী হ'ব নালাগে কি হ'বা ঐ তুমি উদ্ধৰ এটা হ'বা এই দেৱঋষি নাৰদ কি হ'ল উদ্ধৰ এটা হ'ল আকাশৰ পথত বিচৰণ কৰিব পৰা হ'ল যেতিয়া ইচ্ছা তেতিয়া দৰ্শন দিব পৰা হ'ল হয়নে বাৰু ভাগৱত শাস্ত্ৰই এই জীৱবিলাকে কেনেদৰে হৰিৰ গুণ কীৰ্তন শ্ৰৱণৰ দ্বাৰা পুণ্যৰ ভাগ লাভ কৰি কেনেদৰে উদ্ধাৰ হ'ব পাৰে সেই ৰাস্তাটো আমাক দেখুৱাইছে হে ৰাম হে কৃষ্ণ ভকত চাৰি পৰম সন্ন্যাসী এ বঞ্চিলা বাৰিষা বাহ্ম নৰ ঘৰে আহি ও সন্ন্যাসী মানে কি আমাৰ যে সন্ন্যাসী বুলি কয় ঐ গেৰুৱা বসন এখন পিন্ধিলে হাতত কমণ্ডলু এটা ল'লে ও ত্ৰিশূল এপাত ল'লে আমাৰ সন্ন্যাসী হৈ যায় হয়নে ও সন্ন্যাসটো দেখুওৱা বস্তু নহয় সন্ন্যাস হ'ল সাধনাৰ বস্তু কেতিয়া সন্ন্যাসী হ'ব পাৰিব যেতিয়া হৰিৰ গুণ কীৰ্তন কৰিব তেতিয়াহে সন্ন্যাসী হ'ব পাৰিব যেতিয়ালৈকে হৰিৰ গুণ কীৰ্তন কৰিব নোৱাৰিব ও তেতিয়ালৈকে তেওঁ সংসাৰী হৈয়ে থাকিব লাগিলে সাজ পাৰ তেওঁ যিমান সলনি নকৰক ৰূপ সলনি হ'ব তেওঁ গুণৰ পৰিৱৰ্তন নহয় সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কৈছে আচল সন্ন্যাসী কোনজন যিজনে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ অভ্যাস কৰে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন নকৰালৈকে কোনো সন্ন্যাসী হ'ব নোৱাৰে এই ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত এ 500 বৰিষৰ আমি অবুধ সৱাল এ পাঞ্চিলেখে ধৰুণীতে এটা সম্বাৰৱাল এ শুনো কৃষ্ণ কথা সদা কৰন্তে কীৰ্তন এটা সম্বাৰ কৰোণীতে উচিষ্ট ভোজন ঐ আমাৰ উচিষ্ট মানে নিজৰ পাত্ৰত এৰি দিয়া যিকেইটা আহাৰ সেইটো বুজায় ও ভাগৱতে সেই উচিষ্ট কথা কোৱা নাই এই ব্ৰাহ্মণৰ পুত্ৰ হৈ যি উচিষ্ট ভক্ষণ কৰিছিলে ও সেয়া হৰিৰ গুণ কীৰ্তন আছিলে এই ভকতৰ মুখপদ্মে যি বাক্য অমৃত প্ৰকাশ পাইছিলে এই বাক্য অমৃত উচিষ্ট ৰূপেৰে তেওঁ কৰ্ণৰ ৰন্ধেৰে কি কৰিছিলে অমৃত ৰূপেৰে পান কৰিছিলে এয়া আত্মাৰ আহাৰকে উচিষ্ট বুলি কৈছে ইয়াক সেইটো কাৰণে কি পান কৰিছিলে কৃষ্ণৰ গুঞ্জ আৰু লীলা পান কৰিছিলে এই 4জন সন্ন্যাসীৰ মুখপদ্মে কোনে এই ৫ম বছৰ বয়সৰ এই ব্ৰাহ্মণৰ পুত্ৰ যেতিয়া ব্ৰাহ্মণীৰ পুত্ৰ হৈ নৰদেহ লৈ এই দেৱঋষি নাৰদে মানৱ হৈ জন্ম লৈছিলে তেতিয়া এ গুচাইলে মলৰ মল সন্তৰ সংগতি এ কৃষ্ণ হেন দেৱ তপ ৰিল মূৰমতি হে ৰাত্ৰি দিনে গাইলো কেশৱৰ গুণ যশ হে মনত উপজি আখৈ কৃষ্ণ কথাৰ ঐ বেদব্যাসে ভাগৱত কেনেকৈ বৰ্ণন কৰিব কেৱল গুৰু মন্ত্ৰটোকে সাক্ষী কৰি লৈ বেদব্যাসে ভাগৱত প্ৰণয়ন কৰিব পাৰিব জানো নোৱাৰে ভাগৱতৰ বাস্তৱ যিটো সাধনা আৰু সিদ্ধিৰ ব্যৱস্থা সেইটো দেৱঋষি নাৰদে তেওঁক দেখুৱাই দিছে
বোলে কি তুমি প্ৰথম ভকতৰ সংগ ল'বা ভকতৰ সংগত ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু তেওঁৰ নাম তুমি চৈতন্য কৰিবলৈ অভ্যাস কৰিবা তেতিয়া কি হ'ব তোমাৰ ৰহস্য ভকতি হ'ব ৰহস্য ভকতিৰ যোগেদি তোমাৰ হৃদয় পদ্মত ভগৱন্ত কৃষ্ণ বিদিত হ'ব এই হৃদয় পদ্মত যেতিয়া কৃষ্ণ বিদিত হ'ব এই কৃষ্ণই হ'ল ভাগৱত এই কৃষ্ণই হ'ল ভগৱন্ত মূৰ্তি এই ভগৱন্ত মূৰ্তিৰ বাংময় যিটো ৰূপ বাক্য ৰূপে ভাগৱত তেতিয়া তুমি প্ৰণয়ন কৰিবা সেইটো কাৰণে ভকতৰ সংগত ভাগৱত অমৃত আমি পান কৰিবলৈ এক্সাৰসাইজ কৰিব লাগিব অনুশীলন কৰিব লাগিব হে ৰাম হে নয়ন ৰজৰে নিৰ তনুলু মানচিত এ ভকতৰ সংগত বিত্ত ভৈল চিত্ত এ বাৰিষা বাংচিয়া চাৰি কৰিলা গমন ও হেন দেখি মোৰ উত্তা উল কৰৈ মন এ পাছে পাছে যাওঁ কৰি কাকৰ আশে এ গুৰু হব কিছু মোক দিওঁ উপদে ও নাৰদে ভাগৱত কাৰ পৰা পাইছিলে নাৰদে ভাগৱত পাইছিলে পিতৃগুৰু বেদব্যাসৰ পৰা কিন্তু ভকতি কৰিবলৈ জ্ঞানটো কাৰ পৰা পাইছিলে আগৰ জন্মত দাসীৰ পুত্ৰ হৈ ব্ৰাহ্মণীৰ পুত্ৰ হৈ ব্ৰাহ্মণ তনয় হৈ ভকতৰ গুণ কীৰ্তন শ্ৰৱণ কৰোঁতে পাইছিলে ভকতিৰ জ্ঞানটো পাইছিলে ভকতৰ পৰা আৰু ভাগৱত জ্ঞানটো পাইছিলে পিতৃগুৰুৰ পৰা গতিকে একে ঠাই পাই তেওঁ বস্তু দুটা একেলগে পোৱা নাই কিন্তু বেদব্যাসক এখন ঠাইতে দুটা বস্তু দি দিছে বোলে কি দিছে মই যিখিনি দুঠাইৰ পৰা সংগ্ৰহ কৰিছিলোঁ এটা জন্মত ভকতিৰ সংস্কাৰ দ্বিতীয়টো জন্মৰ ভাগৱত মই তোমাক একেটা জন্মতে এখন শাস্ত্ৰতেই এই ভাগৱত শাস্ত্ৰতে মই তোমাক ভকতিৰ সংস্কাৰ আৰু এই ভগৱন্তৰ ভাগৱত তত্ত্ব মই দুইটা বস্তু তোমাক দিব বিচাৰিছোঁ এ হেন বাপতকি সংসাৰ ৰকতৰ আহি এ শুনিয়া সদয় ভৈল এ চাৰিও সন্যাসী এ উলতি ধৰিয়া মোক কৰিলা আশ্বাস এ পৰম ৰহস্য কথা কৰিলা প্ৰকাশ এ কহিলন্ত ভকতি চৰমহাজ্ঞান এ যেন অন্ধলাক দিলা দিব্য চক্ষুদান এ বান্ধৱ কৃষ্ণ কময়ী ভৈলু পৰিচয় হে আন দেৱ ধৰ্ম কজা নীলু মায়াময় হে আছিলন্ত বৃদ্ধ মাতৃ হে প্ৰতিপালি মোক এ দংশিলেক সৰ্পে তেহু গৈল পৰলোক অহেন দেখি আমাৰ উদাস ভৈল মন হে উত্তৰ দিশক লাগি এ কৰিলো গমন ভাগৱত শাস্ত্ৰৰ উত্তৰ দিশটোৰ কথা কৈছে কিয় কৈছে ভাগৱত উত্তৰাৰ পুত্ৰক কৈ আছে উত্তৰা কোন আছিলে উত্তৰা উত্তৰৰ কন্যা আছিলে হয়নে উত্তৰৰ কন্যা হ'ল উত্তৰা উত্তৰাৰ পুত্ৰ হ'ল পৰীক্ষিত আৰু এই পৰীক্ষিতক ভাগৱত কৈছে আৰু এই ভাগৱত ভক্তি দান কৰা গুৰুৰ আসনত বহা টিকালজ্ঞ ঋষি বেদব্যাসৰ কাৰণে গুৰু ভগৱান যিজন দেৱ ঋষি নাৰদ যিজন ভগৱান কৃষ্ণৰ অংশ অৱতাৰ গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই দেৱৰ্ষি নাঞ্চ নাৰদ বুলি তেওঁ নিজেই নাৰদ বুলি প্ৰকাশ কৰিছে সেইজন নাৰদেও কি বুলি কৈছে
যে মই 4জন ভকতৰ কৃপাতহে এই দেৱঋষি হৈ ব্ৰহ্মাৰ মানস পুত্ৰ হৈ হাতত দিব্য বিনালৈ হৰিৰ গুণ কীৰ্তন কৰি তোমাৰ ভুলটো আঙুলিয়াই দিবৰ কাৰণে মই ৰাস্তা বিচাৰি পালো গতিকে তুমি উপদেশ সেইটো পালন কৰা তুমি সেইটো উপদেশ পালন কৰা যিটো উপদেশৰ দ্বাৰা তোমাৰ সকলো পাপ মোচন হ'ব নাই হ'ব ঠিক আছে হে ৰাম হে এৰালো নগৰ গাম নদী নদ দেশ এ ঘূৰৱ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ এ বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ এ স্নান পান কৰি ভৈলো শ্ৰেষ্ঠ কলেবৰ এ আসনে বহিলো শিশু অস্বস্থৰ তলে হে কৃষ্ণ চিন্তিবে লৈলো হৃদয় কমলে ভগৱান কৃষ্ণ নিজে আহত বৃক্ষ বুলি ক'লে দেৱঋষি নাৰদে পঞ্চম বয়সৰ শিশু হৈ 4জন সন্ন্যাসীৰ পৰা এই ঈশ্বৰ ভগতিৰ যি ৰহস্য জ্ঞান লাভ কৰিলে এই জ্ঞান লাভ কৰাৰ পাছত ক'ত বহিলেগে এজোপা শিশু অস্বস্থ বৃক্ষৰ তলত শিশু অস্বস্থ বৃক্ষজোপা কি আমি প্ৰত্যেকে একোজোপা শিশু অস্বস্থ জগতৰ হৰি সংসাৰ বৃক্ষ এই সংসাৰ বৃক্ষত আমি লাগি থকা এটা এটা পাত এই পাতবিলাকো সংসাৰেই সেইটো কাৰণে কি বুলি কৈছে ময়ো এজোপা শিশু অস্বস্থৰ তলত বহিলো এই সংসাৰতে থাকি সংসাৰৰ পৰা মুক্ত হৈ মায়াময় মোহময় এই জীৱনৰ জড়তাবিলাকক দূৰ কৰি অজ্ঞান অবিদ্যা ৰূপী এই বাধাবিলাকক আমি আমাৰ পৰা আঁতৰ কৰি জ্ঞান বিদ্যা বুদ্ধিৰ ভকতিৰ প্ৰদীপ গছি আমি জ্বলাবলৈ অনুশীলন কৰিব লাগিব দেৱঋষি নাৰদে কি কৰিলে গুৰুক স্মৰণ কৰিলে একান্ত চিত্তে দৈৱকী নন্দন কৃষ্ণক উপাসনা কৰিলে আৰু কৃষ্ণক উপাসনা কৰিলে কি হ'ল ভগৱান কৃষ্ণই মূৰ্তিমন্ত হৈ দৰ্শন দিব লগা হ'ল গতিকে ভাগৱতৰ প্ৰথম স্কন্ধত কৃষ্ণ দৰ্শন হৈছে কাৰ বেদব্যাসৰ গুৰু ভগৱান দেৱঋষি নাৰদৰ কেতিয়া হৈছে ৫ম বছৰ বয়সত এই কৃষ্ণ দৰ্শন হোৱাৰ কাৰণেই চাগে বেদব্যাসৰ ভুলৰ শুধৰণি কৰাব পাৰিছে আৰু ভাগৱত শাস্ত্ৰ প্ৰণয়নৰ উপদেশ দিব পাৰিছে হে ৰাম এই উপজিল প্ৰেময়াতি দ্ৰৱ ভৈল চিত্ৰ হে জৰে নয় নয় নৃৰ তনু ৰোমাঞ্চিত এ দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক এ কৰন্ত প্ৰকাশ কোটি ছন্দটো অধিক হে আনন্দ সিন্ধুত মন মজিল আহমাৰ এ গুচিল দেহত মূৰ এ মোহ অহংকাৰ হৰিক চিন্তা কৰি একান্ত চিত্তে যেতিয়া কৃষ্ণমূৰ্তিক উপাসনা কৰিলে এই দেহটোৰ মোহ আৰু মায়া নাইকিয়া হৈ গ'ল কাৰ এই শিশুটি ব্ৰাহ্মণৰ পুত্ৰটি কোন দেৱঋষি নাৰদৰ আগৰ জন্ম এ কতক্ষণো প্ৰভু পাছে ভৈলা অন্তৰ্ধ্যান কৃষ্ণকনে দেখি দুনাই এ দুনাই কৰো ধ্যান ধ্যানত কৃষ্ণ কিমান সময় দেখা দিয়ে বিজুলীৰ ৰেখাডালৰ সমান সিমান সময়হে কৃষ্ণই ধ্যানত দেখা দিয়ে সিমানকণ সময় দৰ্শন পাবলৈ সত্য যুগত দেখিয়ে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিব লগা হৈছিল কিন্তু বেদব্যাসৰ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে এই কৃষ্ণ দৰ্শনৰ আনন্দ জীৱই সদায় লাভ কৰিব পাৰে এইটোৱে এই ভাগৱত শাস্ত্ৰৰ মহিমা হে ৰাম তথাপি নপাওঁ লাগ মাধৱ বন্ধুক
এ কান্দিলো অনেক শোক খেলে ফুটে বুক এখনে আছিলা হৃদয়ত দেখা দিয়া কৈ গইলা বন্ধু বুলি ঢাকুৰিলো হিয়া অনন্তৰে আকাশত শুনিলো বচন এৰি উক মুক লাগি বালক কন্দন নতু গুচৈ সম্যকে মনোৰম লজত নাপাইবা মুক দেখা আউৰি জন্মত মূৰ গুণ নাম মাত্ৰ কৰিও কীৰ্তন পায়ো বাবাৰ জনমত সদায় দৰিখন গতিকে ভগৱানক দৰ্শন পাবলৈ কি কৰিব লাগিব এটা দুটা জনম নহয় 7টা জনম সাধনা কৰিব লাগিব 7 জনমৰ সাধনাৰ বলতে ভগৱান কৃষ্ণ দৰ্শন হ'ব সেইটো কাৰণে কৃষ্ণৰ নাম গুণ আৰু তেওঁৰ যশ লীলাৰ যি চৈতন্য প্ৰকাশ এই প্ৰকাশে আমি সদায় পাবলৈ যত্ন কৰি থাকিব লাগিব এইটো মোবাইল বেটাৰী শেষ হৈ গৈছে লগাই দিওঁ এই 4জন সন্ন্যাসী 4 সিদ্ধ বৈকুণ্ঠৰ পাৰিষদ তেওঁলোকৰ লোভ মোহ কাম কৰ অহংকাৰ নাই নিমৎসৰ সেইটো কাৰণে কি নালাগে মাটিত থাক সেইটো কাৰণে কি সন্ন্যাসী হয়নে বাৰু সিদ্ধ কেইজননো কোন বৈকুণ্ঠৰ পাৰিষদ সকলৰ কৃপা নহলে বিষ্ণুৰ স্পৰ্শ কোনেও নাপায় সেইটো কাৰণে সন্ন্যাসীৰ ভাও ধৰি আহি এই শিশুটিক উদ্ধাৰ কৰিছে এই শিশুটি যদি কেনেবাকে উদ্ধাৰ হৈ যায় এদিন জগত উদ্ধাৰ হৈ যাব হয়নে বাৰু 1000 গছ চাকি জ্বলাবলৈ 1000টা জুই চলা লাগে জানো নেলাগে এটা কাঠি জ্বলাই এগছ জ্বলাই ললেই হ'ল লাখ লাখ বন্তি জ্বলাব পাৰি হয়নে বাৰু সেইটো কাৰণে ভাগৱত শাস্ত্ৰৰ যোগেদি আমি নিজে শুদ্ধ হ'বলৈ যত্ন কৰিব লাগে আমি নিজে যদি শুদ্ধ হ'ব পাৰিছো জগত শুদ্ধ হৈ যাব আৰু আমি যদি নিজে শুদ্ধ হ'ব পৰা নাই এই ভাগৱত শাস্ত্ৰ জগতক শুদ্ধ কৰি লাভ নাই সেইটো কাৰণে এই শাস্ত্ৰৰ দ্বাৰা আমি নিজে শুদ্ধ আৰু পবিত্ৰ হ'বলৈ যত্ন কৰিব লাগিব হে নাম অনন্তৰে আকাশত শুনিলো বচন এৰি উকমক লাগি বালক কন্দন নতু গুচৈ সম্যকে মনোৰম লজত নাপাইবা মুহুৰ দেখা আউৰ ইজন্মত তেওঁৱে দেখা দিছিলে কি হয় 4জন সন্ন্যাসী হয় কিন্তু তেওঁ চিনি নাপালে ভগৱন্তক কৃষ্ণই দেখা দিছিলে কি হয় এজন হৈ নহয় মই তোমাৰ গৃহত অতিথি হৈ 4জন সন্ন্যাসী হৈ থাকি আহিছো কিন্তু তুমি মোক তেতিয়া চিনি নাপালা তুমি মায়া কৃষ্ণক চাব বিচাৰিছা প্ৰকৃত কৃষ্ণক চাবলৈ বিচৰা নাই হয়নে বাৰু ভাগৱত শাস্ত্ৰই কি বুলি কৈছে ভকতে ভগৱান নেদেখা ভগৱানজনক চাবৰ প্ৰয়োজন নাই যদি ভকতৰ সেৱা হৈছে ভকতৰ যদি শুশ্ৰূষা হৈছে কৃষ্ণৰ সেৱা আৰু বেলেগে কৰিব লগা নাই সেইটো কাৰণে আকাশবাণী হ'ল যে তুমি মোক আকৌ এই জনমত দেখা নাপাবা বোলে কি এই দেহধাৰী হৈ তুমি মোক মাত্ৰ বিজুলীৰ ৰেখাৰ সমানে দেখিব পাৰা এই দেহৰ বন্ধনৰ পৰা মুক্ত হৈ তুমি আকৌ আত্মতত্ত্বত প্ৰৱেশ হ'ব লাগিব ক'ত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মনৰ মাজত এই ব্ৰহ্মাৰ মনৰ মাজত তুমি প্ৰৱেশ হৈ তেওঁ মানস হৈ তুমি জন্ম ল'ব লাগিব আৰু সেইবাৰ কি হ'ব তুমি মোক সদায় দেখা পাবা সেইটো কাৰণে নাৰদৰ কৃষ্ণ দৰ্শন ভাগৱত 10ম স্কন্ধত হ'ব গতিকে আমি 1ম স্কন্ধ আৰম্ভ কৰিছোহে হয়নে বাৰু দেৱঋষি নাৰদৰ কৃষ্ণ দৰ্শন 10মতহে হ'ব যিজনে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ বেদব্যাসক উপদেশ দিছে হে নাৰদত বিষ্ণু আসন
কৈ এ বৈকুণ্ঠত মই নাথাকো ৰৈ অযোগী ৰুহিয়া এৰিখ মুদাই এ থাকো ভকতৰ কীৰ্তন চাই নাৰদ বৈকুণ্ঠলৈ গ'ল দেখিলে তাত বাসুদেৱ নাই আৰু আজি বৈকুণ্ঠত আমাৰ মোৰ জগতৰ ঈশ্বৰজন দেখোন নাই বৈকুণ্ঠৰ ৰত্নৰ সিংহাসনত হৰিৰ এক উজ্জ্বল ৰূপহে আছে কিন্তু আমাৰ গোসাঁই ক'ত গ'ল নাৰদে কি কৰিলে আকৌ বৈকুণ্ঠ ধামৰ পৰা নামি আহি এবাৰ ধ্যান আৰু তপস্যাত বহিলে বহি কৃষ্ণৰ নাম জপ কৰিলে আৰু কৃষ্ণৰ লগত কানেক্ট হৈ ল'লে সংযোগ হৈ ল'লে এতিয়া কৃষ্ণক ক'লে প্ৰভু আপোনাৰ শ্ৰীমুখ দৰ্শনৰ কাৰণে মই বৈকুণ্ঠ ধামলৈ গৈছিলোঁ কিন্তু আপোনাক যে তাত নেদেখিলোঁ বোলে মই বৈকুণ্ঠত ৰৈ নাথাকো নহয় মই যোগীৰ হৃদয়তো খন্তেক সময়হে ৰৈ থাকো বোলে কো আপুনি ক'ত আছিলেনো বোলে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিত কুকমুনিয়ে ভাগৱত কৈ আছিলে হয়নে বোলে মই ভাগৱত চাই আছিলোঁ গতিকে তেওঁ কি চাই আছিলে এই হৰিৰ গুণ কীৰ্তন কৰা যি আনন্দ ৰূপ এই আনন্দ ৰূপ কৃষ্ণই দৰ্শন কৰি আছিলে এই শাস্ত্ৰ সেইটো কাৰণে এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মনন কৰিলে কৃষ্ণৰ স্পৰ্শ আৰু বেলেগে পোৱাৰ কোনো আমাৰ বাঞ্ছা থাকিব নালাগে ভাগৱত আৰু ভগৱানৰ যি সুদৃঢ় বিশ্বাস এই বিশ্বাসটো আমাক ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰাৰম্ভতে জাগ্ৰত কৰাব বিচাৰিছে হে ৰাম হৈবেক নাৰদ নাম দিব্য ৰূপধৰ এ ফুৰি বিপবিত কৰি এ লোক নিৰন্তৰ হেন শুনি ভৈল মোৰ মনয় উপশাম লাজ এৰি গায়া ফুৰো কৃষ্ণ গুণ নাম কৃষ্ণৰ চৰিত যত সুমৰু মনত হে অনন্তৰে আশী ভৈল কালয় উপগত হে পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে হে পাইলো পাৰস পাৰিষদিতনো হে ভকতিৰ বলে এতিয়া টিকালজ্ঞ ঋষি বেদব্যাস কি হৈ আছে ঋষি হৈ আছে টিকালজ্ঞ কি হ'ব পৰা নাই বিষ্ণুৰ পাৰিষদ হ'ব পৰা নাই এতিয়া দেৱঋষি নাৰদে কি বুলি ক'লে তুমি এই দেহটো এৰি তুমি কলৈকো যাব নোৱাৰা বোলে হয়নে কিন্তু মই মোৰ এই দেহ লৈ বৈকুণ্ঠলৈ যাব পাৰোঁ মই এই মোৰ দেহ লৈ মই ব্ৰহ্মাৱৰ্তলৈ যাব পাৰোঁ মই মোৰ এই দেহ লৈ মই গংগাৰ পাৰলৈ যাব পাৰোঁ গোবিন্দৰ চৰণলৈ যাব পাৰোঁ বোলে কিয় মোৰ এই তনুটো মায়াময় তনু নহয় কি তনু পাৰিষদী তনু এতিয়া পাৰিষদী তনুটোনো কি বস্তু ভজন ল'লেহে গম পাব কেৱল শৰণত এইখিনি কথা কেতিয়াও জানিব নোৱাৰে হে ৰাম হে পৰিল শৰীৰ কৰ্ম হে চিন্নিলো বন্ধন অকমান পাছত আছে হে ৰাম তাহানে মানস পুত্ৰ ভূঞা ভৈলো যান দেখা ভকতিৰ কেনে হে মহিমা সাক্ষাৎ হে ভকতিৰ প্ৰভাৱে কহন্তয় অদ্ভুত হে ভৈলো অৱতাৰ মই এ হুঞা দাসী কুট এ মহাহৰি প্ৰসাদে তো ৰিলু ঘূৰ মায়া হেন জানি ব্যাস জগ তকে কৰা দায়া হে কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত
এ শ্ৰৱণ কীৰ্তনে তাৰ এ তৰুক জগত ও এহি বুলি মুনি ভৈলা স্বৰ্গত প্ৰৱেশ ও ব্যাসো চিত্ৰ শান্ত ভৈলা এ পায়া উপদে এ কৃষ্ণৰ মূৰ্তি কপাছে কৰিলম ধ্যান ও হৃদয়তে কৃষ্ণ দে খিলা বিদ্যমান ও বাম পাশে মায়া দক্ষি নত ভক্তি মাও ও দেখি ব্যাস ঋষিৰ মাংস ভৈ লগাও এতিয়া ভাগৱত শাস্ত্ৰত কৃষ্ণ দৰ্শন কৰি দেখুৱালে কেনেকে কৰি দেখুৱালে নাৰদৰ গুৰুৰ কৃপা লাভ কৰি যিজন ঈশ্বৰক নেপায় বেদব্যাসৰ চিত্ত আৰু মন অস্থিৰ আৰু অশান্ত হৈ আছিল গুৰুৰ আশীৰ্বাদ পাই এই চিত্ত শান্ত হল প্ৰশান্ত হল সুস্থ হল স্বস্থ হল নিকা হল আৰু পবিত্ৰ হল এই পবিত্ৰতাত কি আছে এই পবিত্ৰতাত ঈশ্বৰ লুকাই আছে এইটো কাৰণে কৃষ্ণ কৃষ্ণ স্মৰণ কৰি দিয়াৰ লগে লগে বেদব্যাসে হৃদয়ৰ মধ্যত হিকিকেশক দেখা পালে কাক ও ভগৱন্ত কৃষ্ণই অষ্টদল পদ্মত ও মিচিক মিচিক হাঁহি আছে এই কৃষ্ণৰ হাঁহিলে ভয় কৰি বাম পাশত মায়া মাতাই চঞ্চল চপল হৈ ভীতি বিহ্বল হৈ কুচমুচ খাইছে আৰু বেদব্যাসে দেখিছে সোঁপাশত ভক্তি মাতা গংগা হৈ কুলু কুলুকে ববাহমান হৈ আছে ক'ৰ পৰা ভগৱন্ত কৃষ্ণৰ চৰণৰ পৰা বাম পাশত মায়া পাতা দক্ষিণ পাশত ভক্তি মাতা হৃদয়ৰ মধ্যস্থানত হিহিকে কৃষ্ণ ও যেতিয়ালৈকে আমি দেখা নেপাম ও তেতিয়ালৈকে আমাৰ ঈশ্বৰ সেৱা নহ'ব সেইটো কাৰণে গুৰুৰ চৰণ পাব লাগিব ভকতৰ সংগ পাব লাগিব ভগৱন্তৰ নাম বস্তুৰ ভাগ দিব লাগিব এই গোটেই কেইটা বস্তু যদি সাধন হয় ও তেতিয়াহে আমি ঈশ্বৰ দৰ্শনৰ আনন্দ লাভ কৰিব পাৰিম হৈছে পাৰিম হৈ গ'ল এইখন পদক্ষেপ হে মায়ায়ে বানন্ত ভক্তি মাতৃ মেলাৱন্ত এ দুই হানু মধ্যস্থ ভাবে হে আশা ভগৱন্ত এ বন্ধৰ মুখৰ হেতু দেখি ব্যাস ঋষি এ ভাগৱত শাস্ত্ৰ পাছে এ কৰিলা হৰিষি বন্ধনৰ কাৰণ হল মায়া ও মুখ্যৰ কাৰণ হল ভক্তি ক'ত আছে এটা বাম পাশত আছে এটা দক্ষিণ পাশত আছে গতিকে ভক্তি মাতাক ধাৰণ কৰি হৃদি কমলত ঈশ্বৰ কৃষ্ণক উপাসনা কৰিলে কি হ'ব জীৱৰ মুখ্য সাধন হ'ব হে ৰাম বন্ধন মুখৰ হেতু দেখি ব্যাস ঋষি এ ভাগৱত শাস্ত্ৰ পাছে এ কৰিলা হৰিষি এ পৰমৰ ৰহস্য মহা ভকতিৰ পন্থ এ শুকক পঢ়াইলা ইটো এ ভাগৱত গ্ৰন্থ ভাগৱত প্ৰণয়ন কৰিয়ে শান্ত থকা নাই বেদব্যাসে এই ভাগৱত প্ৰণয়ন কৰাৰ পাছত তেওঁ পানৰ পুত্ৰ শুকক কি কৰিলে শিকালে পঢ়ালে আৰু বুজালে সেইটো কাৰণে শুকৰ মুখ পদ্মে এই ভাগত কি হৈছে ভূমি ভাগত কৰিছে হে ৰাম এ পৰম ৰহস্য মহাভকতিৰ পন্থ এ শুকক পঢ়াইলা ইটো এ ভাগৱত গ্ৰন্থ এ প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা এ গৈল ব্যাস নাৰদ বাদ ইটো কথা গতিকে ভাগৱতৰ প্ৰথম স্কন্ধৰ 33টা অধ্যায় আছে এই 33টা অধ্যায়ৰ আমাৰ এতিয়া 6টা অধ্যায় আজি শ্ৰৱণ কীৰ্তন কৰা সম্পূৰ্ণ হ'ল এটা উপদেশ আছে আমাৰ আয়োজক কমিটিৰ সেৱকীসকলৰ দ্বাৰা অনুষ্ঠানৰ সামৰণিৰ সংকেত আহিছে
কিন্তু তেখেতলোকে আমাক ক'লে আমি অনুষ্ঠান সামৰিব নোৱাৰিম আপোনাৰ খবৰ আজ্ঞা লাগিব গতিকে আপোনালোকৰ আজ্ঞা লৈ আমি অনুষ্ঠান ভাগৰ সামৰণিৰ দিশলৈ এতিয়া আগবাঢ়িম কৃষ্ণ লাগি থাকে নহয় নহয় আজিতো বুজি পাইছে কথাখিনি বেলেগ বেলেগ হয় এই পুৰাণৰ সূৰ্য এই শুনা সমাসদ পদ মহাভাগৱত এই পুৰাণৰ সূৰ্য আৰু এই শুনি উমহত এই হুয়া এক শৰণ যিজনে শুনৈ আক এ পাৱৈ পৰম পদ সুখে অনিষ্ট ৰৈ মায়াক এ বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে এ সংসাৰিক কৃপা কৰি এ প্ৰচাৰিলা সুকে ও জানি একচিতে নিতে এ শুনা কৃষ্ণ কথা ও ইহেন মনুষ্য জন্ম হে নকৰিও বৃথা এ বিজুলী চমক যেন জীৱন অথিৰ কৈতকে তীখনে পৰে এইখন শৰীৰ এ প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়াচিত এ কৃষ্ণ গুণ নাম ইহে এ পৰলোকবিত এ জানি হৰি ভকতিত তে জিউৱালা আউৰ কি মনুষ্য হইবা এৰাইতোৱা সত্তৰে গলত বান্ধা মাধৱৰ নাম এ কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি ৰাম এ জানি হৰি ভকতিত তেজি আলাখ আউৰ কি মনুষ্য হইবা এৰাই তো আখ এ সত্তৰ গলত বান্ধা মাধৱ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীম অপৰাধ বিনাশন তজ নাম নাৰায়ণ অজানি নামে পখিলো শৰণে অৱান গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি নাই আশীন হৰি অমুক ৰক্ষা কৰি ওচৰণে মোক ৰক্ষা কৰি ওচৰণে শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্প তৰু তাহা
অ